জিৰ' বেলেঞ্চৰ একাউণ্টত সোমাব 10,000 কোটি টকা। ৰেচন কাৰ্ড থকা মহিলাৰ একাউণ্টত সোমাব 20,000 কোটি টকা। বানত ক্ষতিগ্ৰস্ত লোকৰ একাউণ্টত সোমাব 7 পৰা 2 লাখ কোটি টকা। সবিশেষ জানিবলৈ ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমটো খবৰ, সকলোৰে বেংক একাউণ্টত সোমাব 20,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল ফেমিলি বেনিফিটছ স্কিম আঁচনিৰ জৰিয়তে লাভ কৰিব এই 20,000 টকা। কোনে কোনে আবেদন কৰিব পাৰিব চাওক। 1. আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। 2. আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত BPL-ত বাস কৰা হ'ব লাগিব। 3. আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়াজন নিশ্চয় মৃত হ'ব লাগিব। 4. মৃত জীৱিকাৰ বয়স 18 বছৰৰ অধিক আৰু 60 বছৰৰ কম হ'ব লাগিব। 5. আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। মৃত জীৱিকাৰ সৈতে জড়িত নথিপত্ৰ কি লাগিব চাওক। অৰ্থাৎ যি এককালীন 20,000 কোটি টকা প্ৰদান কৰিব, যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এই 20,000 কোটি টকা চৰকাৰৰ ফালৰ পৰা। আৰু তাৰো কিন্তু অলৰেডি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া কি নথি লাগিব ইয়াতে চাই লওক। মৃত প্ৰমাণপত্ৰ, অৰ্থাৎ যিজনে মৃত্যু কৰিছে, অৰ্থাৎ মৃত্যু হৈ যোৱা লোকৰ এই প্ৰমাণপত্ৰসমূহ লাগিব। পৰিচয় প্ৰমাণপত্ৰ যিকোনো এখন, ঠিকনা প্ৰমাণ, পৰিয়ালৰ BPL কাৰ্ড বা ৰেচন কাৰ্ড লাগিব, পৰিয়ালৰ ID বা সদস্য ID। এপ্লিকেশ্যন প্ৰচেছটো চাই লোৱা। যথাযথভাৱে পূৰণ কৰা আবেদন প্ৰপত্ৰৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ নিজ নিজ ৰাজ্য চৰকাৰে নিযুক্তি দিয়া নিৰ্দিষ্ট বিষয়ৰ ওচৰত জমা দিব লাগিব। হয়, এনেকৈ কিন্তু আবেদন কৰিলে পাব 20,000 টকা। অৰ্থাৎ আপুনি আপোনাৰ যি পঞ্চায়ত আছে, অৰ্থাৎ পঞ্চায়তত গৈ জমা দিলে কিন্তু আপুনি লাভ কৰিব 20,000 কোটি টকা। হয়, আপুনি নিশ্চয় ঠিকেই শুনিছে। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু আপোনাৰ যদি পৰিয়ালৰ মুৰব্বী এজনে যদি ঢুকাইছে, তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰে 20,000 কোটি টকা। তাৰ কিন্তু আবেদন কৰিব লাগিব এনেকৈ। পৰৱৰ্তী খবৰ, মহিলাসকলৰ প্ৰত্যেকৰে একাউণ্টত সোমাব 50,000 পৰা 1 লাখ টকা। অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে স্বনিৰ্ভৰ নাৰী আঁচনি আৰম্ভ কৰিছে। স্বনিৰ্ভৰ নাৰী হৈছে অসমৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত ৰাজ্যিক প্ৰদান আঁচনি। খিলঞ্জীয়া শিপিনীসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত হাতেৰে বোৱা সামগ্ৰীৰ প্ৰচাৰৰ বাবে এই আঁচনিখনে মধ্যভোগীৰ জড়িত নোহোৱাকৈ শিপিনীসকলৰ পৰা প্ৰত্যক্ষ ক্ৰয় নিশ্চিত কৰে, যাৰ ফলত তেওঁলোকে ন্যায্য বজাৰ প্ৰৱেশ আৰু তেওঁলোকৰ কাৰ্যকাৰীৰ বাবে উন্নত পাৰিতোষিক প্ৰদান কৰে। আৰু এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আপুনি যিটো স্বনিৰ্ভৰ নাৰী আঁচনিৰ অফিচিয়েল পৰ্টেল আছে তাতে যাব লাগিব। আপোনালোকে 31 আগষ্টৰ ভিতৰতে কিন্তু কৰিব লাগিব, অন্যথা লাভ নকৰে এই 50,000 কোটি টকা। পৰৱৰ্তী খবৰ, আপোনাৰো বেংক একাউণ্টত 1 টকাও নাই নেকি, কিন্তু আপোনাৰ টকা লাগে, তেন্তে চিন্তা নকৰিব, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে জনধন আঁচনি। জনধন একাউণ্টত একাউণ্টধাৰীয়ে 10,000 টকা পৰ্যন্ত অভাৰড্ৰাফ্টৰ সুবিধা লাভ কৰিব পাৰিব। অৰ্থাৎ এই শূন্য বেলেঞ্চ একাউণ্টত যিকোনো সময়তে একাউণ্টধাৰীয়ে অভাৰড্ৰাফ্টৰ বাবে 10,000 টকা পৰ্যন্ত ক্ৰেডিট ল'ব পাৰে। ইয়াৰ পূৰ্বে অৱশ্যে অভাৰড্ৰাফ্টৰ সীমা আছিল 5,000 টকা, কিন্তু বৰ্তমান 10,000 টকালৈ বৃদ্ধি কৰা হৈছে। এই 10,000 টকাৰ অভাৰড্ৰাফ্ট বা ক্ৰেডিট ফেচিলিটি লোৱাত আপুনি বেংকক অতি কম সুদ দিব লাগিব। ফলত কম আয়ৰ গ্ৰাহকে কোনো অতিৰিক্ত নথিপত্ৰ আৰু ফাইল তৈয়াৰ কৰাৰ হেঁচা নোহোৱাকৈ এই ধন ব্যৱহাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। হয়, যদি আপোনাৰ জিৰ' বেলেঞ্চৰ একাউণ্ট আছে তেন্তে আপুনি লাভ কৰিব 10,000 কোটি টকা, আৰু যদি নাই তেন্তে আপুনি অতি শীঘ্ৰেই জনধন একাউণ্ট আপুনি বনাই লওক। প্ৰধানমন্ত্ৰী জনধন যি বেংক একাউণ্ট সেইটো বনাব পাৰিব, বেংকত গৈ কিন্তু আপুনি বনাব পাৰিব। পৰৱৰ্তী খবৰ, এইবাৰ বানত ক্ষতিগ্ৰস্ত সকলোৰে একাউণ্টত সোমাই পৰিব 7 পৰা 2 লাখ টকা পৰ্যন্ত। ইয়াতে কি লেখা আছে চাওক। বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিপূৰণ আঁচনিৰ জৰিয়তে সৰ্বাধিক 2 লাখ টকা পৰ্যন্ত শস্যৰ বীমা প্ৰদান কৰা হয়। এই শস্য বীমা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। এতিয়া প্ৰশ্ন, ইয়াত আবেদন কোনে কৰিব পাৰিব আৰু কেনেকৈ কৰিব চাওক। এই শস্য যিসকলৰ খেতি বাতি নষ্ট হৈ গৈছে নাইবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত বানত ক্ষতিগ্ৰস্ত ঘৰ দুৱাৰ ডুবি গৈছে, তেওঁলোকক কিন্তু অসম চৰকাৰে এই যি ফসল বীমা যোজনা, এই যোজনাৰ জৰিয়তে তেওঁলোকৰ একাউণ্টত সোমাই দিব 7 পৰা 2 লাখ টকা পৰ্যন্ত। আৰু তাৰো কিন্তু আপুনি আবেদন কৰিব লাগিব। যদি আবেদন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় কমেণ্ট এটা কৰি জনাব, নিশ্চয় আপোনালোকৰ বাবে ভিডিঅ' মই লৈ আহিম। এই যি PMFBY তাৰ বাবে আপোনালোকে CSC কেন্দ্ৰতো যাব পাৰে, নাইবা আপুনি মোবাইল ফোনৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদন কৰিলে আপোনাৰ একাউণ্টত সোমাই পৰিব এই 7 পৰা 2 লাখ টকা। তেন্তে আপুনি এতিয়া আবেদন কৰক। আজি এইকেইটাই আছিল আপোনালোকৰ বাবে দিবলগীয়া আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেকুৱা ধৰণৰ নিত ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজিলৈ ধন্যবাদ।